নমস্কাৰ জনাইছো মোৰ নতুন এটা ভিডিঅ' লৈ বুলি আৰু আজি ডাইৰেক্ট ভিডিঅ'টো ৰেলৱে ষ্টেচনৰ পৰা আৰম্ভ কৰিলো। আজি গৈ আছো কোচবিহাৰলৈ বুলি, অৰ্থাৎ আমাৰ যেহেতুকে প্ৰগ্ৰেম আছে তো তালৈকে আমি দৌৰিকে ট্ৰেইন ষ্টেচনলৈ বুলি আহিলো আৰু এনেকে আমাৰ ট্ৰেইনখন ষ্টাৰ্ট দিলে। আৰু এয়া দেখিছে নহয়, এয়া বাবাজী, অৰ্থাৎ বাবাটোই গৈ আছে কুম্ভ মেলালৈ বুলি। যেহেতু আমি দৌৰিকে আহিছো তো আমি সেইকাৰণে ৰিজাৰ্ভেশ্যন টিকেট নাপালো, তো জেনেৰেলতে এনেকে আহিব লগা হ'ল। পাঁচ ঘণ্টাৰ অন্তৰ পিছত আমি আহি পালো কোচবিহাৰ। আৰু ষ্টেচনৰ পৰা বাহিৰত ওলাই আহি আমি সকলোৱে এইখিনি ঠাইত লগ হৈছো আৰু এয়া দেখিছে নহয় আমাৰ ৰিয়ান, অৰ্থাৎ আমাৰ মেমৰ ল'ৰা, আৰু গোটেইখিনি আমি ইয়াতে লগ হৈ ৰখি আছো এখন গাড়ী লৈ বুলি, অৰ্থাৎ সিহঁতৰ ফালৰ পৰা গাড়ী আহিব আৰু অৱশেষত এইখন বাছখন আহি পালে আৰু এইখন বাছতে আমি উঠি দিওঁ। আৰু অলপ সময়ৰ পিছতে আমি আহি পালো কোচবিহাৰ টাউনত থকা শ্ৰী অগ্ৰসন ভৱন আৰু ইয়াতে আমাক থাকিবলৈ দিলে। আৰু অলপ সময়ৰ পিছত আমি ভাত পানী খাই আহি আমাক এইটো ৰুমতে থাকিবলৈ দিলে আৰু এনেকে আমি বিচনাখন পাৰি লৈ আমি এনেকে ৰাতি শুই দিলো, বহুত ৰাতি হোৱাৰ বাবে। আৰু এনেকেই ৰাতিপুৱা হৈ গ'ল, সকলোকে চাহ কাপৰ সৈতে সকলোকে গুড মৰ্ণিং জনাই আজিৰ দিনটো আৰম্ভ কৰিলোঁ। আৰু এনেকৈ গধূলি হৈ গ'ল আৰু এনেকৈ মই ড্ৰেছ চেছ কৰি আহি গ'লোঁ মধুপুৰ সত্ৰলৈ বুলি। আৰু এয়া অলপমান প্ৰগ্ৰেমৰ ভিডিঅ' লগাই দিছোঁ, যিহেতু বেছিকৈ কৰা নহ'ল। আৰু এনেকৈ হৈ গ'ল ৰাতিপুৱা, আৰু যিহেতুকে আজি ৰাতি আমি গৈ আছোঁ ঘৰলৈ বুলি, তো মধুপুৰ সত্ৰখন এবাক চাই আহোঁ। তো এনেকৈ আমি ড্ৰেছ চেছ কৰি কুৰ্তা লগাই আমি মধুপুৰ সত্ৰলৈ বুলি সকলোৱে আহিলোঁ। আৰু এই বাছখনতে উঠি আমি গ'লোঁ মদন মোহন টেম্পুল আৰু ৰজাৰ ঘৰ চাবলৈ বুলি। এনেকৈ সকলোখিনি চাই মিলি আমি ঘৰলৈ আকৌ উভতিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি কৰিবলৈ নাপাহৰিব। আৰু লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।